নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো তোমালোকৰ 24 ফেব্ৰুৱাৰী তাৰিখে আছে যোনসকলে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ জেনেৰেল ছায়েন্সৰ প্ৰশ্ন কাকত। তো তোমাক গোটেই প্ৰশ্ন কাকতখন মই এইটো ভিডিঅ'ৰ মাধ্যমেৰে দেখাই দিম, ঠিক আছে। তো তোমালোকে উইথ এনচাৰখিনিও পাই যাবা। গতিকে তোমালোকে গোটেই কুৱেশ্যনকেইটাৰ লগতে এনচাৰকেইটা তোমালোকে ভালদৰে লিখি লোৱা আৰু তোমালোকে এইটো ভিডিঅ' চাই ল'বা। মই অলৰেডি এটা ভিডিঅ' তোমালোকক বনাই থৈছোঁ বিজ্ঞানৰ ওপৰত। তো তোমালোকে সেইটো ভিডিঅ' চাই ল'বা এইটো ভিডিঅ' গোটেইখিনি কুৱেশ্যন কমপ্লিট কৰাৰ পাছত, ঠিক আছে। তো সেইখিনিতো কমন পৰিছে। তো তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কিয়নো ছাবস্ক্ৰাইব কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। তোমালোকে আমাৰ ভিডিঅ'সমূহ পাই থাকিবা এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' নটিফিকেশ্যন আকাৰে। তো তোমালোকক এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা। তাত আমি অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰৰ যিসমূহ PDF তোমালোকক দি থাকোঁ আৰু লেটেষ্ট আপডেট দি থাকোঁ। তোমালোকে হোৱাটছআপত জইন হ'বা। তো এতিয়া আমি গোটেই কুৱেশ্যনকেইটা আলোচনা কৰিম উইথ এনচাৰ। তোমালোকে গোটেই কুৱেশ্যনকেইটা ভালদৰে নিজৰ বহীখন উলিয়াই এটেনশ্যনেৰে তোমালোকে বস্তুটো বুজি লিখি লোৱা। তো লেটছ ষ্টাৰ্ট। আমাৰ ষ্টুডেণ্টছ তোমালোকে চাবা প্ৰথমটো কুৱেশ্যনেই তোমালোকৰ MCQ আহিছে। তো MCQকেইটা তোমালোকে ভালদৰে ক্লিয়াৰ কৰি লোৱা, এইকেইটা তোমালোকৰ পৰীক্ষাত আহিব। তো প্ৰথমটোৱে হৈছে প্ৰাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপশ্যন A আছে তাপগ্ৰাহী, অপশ্যন B আছে তাপবৰ্জী, অপশ্যন C আছে সংযোজন, অপশ্যন D আছে অধক্ষেপণ আৰু উত্তৰটো হৈছে অপশ্যন নম্বৰ B যিটো আছে তাপবৰ্জী ইজ দ্য কাৰেক্ট এনচাৰ, ঠিক আছে। তো এইটো কুৱেশ্যন তোমালোকে পৰীক্ষাত আহিলে তোমালোকে লিখিবা তাপবৰ্জী। তাৰ পাছৰ কুৱেশ্যনটো আহিলে ZnO + C কাৰ্চিন দিলৈ Zn + CO2 আছে CO আছে এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে বুলি দি তোমালোকৰ অপশ্যনটো আহিব। প্ৰথমটো অপশ্যন ZnO C, অপশ্যন B আছে Zn CO, C আছে ZnO CO, অপশ্যন D আছে C ZnO। তো উত্তৰটো হৈছে অপশ্যন ডিটোৱে কাৰেক্ট এনচাৰ, C ZnO টো ইয়াৰ শুদ্ধ উত্তৰ, ঠিক আছে। তোমালোকে এইকেইটা কুৱেশ্যন ভালদৰে নিজৰ বহীত নোট কৰি লোৱা, যিহেতু মই উত্তৰকেইটা তোমালোকক কৰি দিছোঁ। গোটেই MCQ ক্লিয়াৰ হৈ যাব তোমালোকে এইটো ভিডিঅ'টো ভালদৰে তোমালোকে চালে। তো তাৰ পাছৰ কুৱেশ্যন আহিলে পোৰা চূণে পানীৰ লগত কৰা বিক্ৰিয়াটোৰ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? তো অপশ্যন A আছে সংযোজন, অপশ্যন B আছে বিযোজন, অপশ্যন C আছে তাপবৰ্জী আৰু অপশ্যন D আছে A আৰু B দুয়োটা বুলি কৈছে। তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ? তো যিটো তোমালোকৰ অপশ্যন D আছিলে A আৰু C দুইটা শুদ্ধ বুলি কৈছে। তো তোমালোকৰ অপশ্যন ডিটো ইয়াৰ শুদ্ধ হ'ব। কিন্তু তোমালোকে A আৰু B বুলি দুইটাতে তোমালোকে চিন মাৰি নিদিবা আকৌ। তোমালোকৰ যিহেতু D নম্বৰ অপশ্যনতে লিখা আছে A আৰু B C দুইটা উভয়ে বুলি কৈছে, A আৰু C, চৰি হা মই A আৰু B বুলি কৈ আছোঁ। তাৰ পাছৰ কুৱেশ্যনটো আহিলে ফেৰাছ ছালফেট তাপীয় বিযোজনত উৎপন্ন হয়। অপশ্যন A আছে SO2, B আছে SO3, C আছে Fe2O3 আৰু D আছে ওপৰৰ আটাইকেইটা। তো উত্তৰটো হৈছে অপশ্যন D ওপৰৰ আটাইকেইটাটো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন D। তো ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ স্পীডত কৈছোঁ যাতে তোমালোকক কম সময়ত গোটেইকেইটা কুৱেশ্যন তোমালোকক ক্লিয়াৰ কৰি দিবা গোটেই কুৱেশ্যন পেপাৰখন, ঠিক আছে। তাৰ পাছৰ কুৱেশ্যনটো আহিলে প্লাষ্টাৰ অফ পেৰিছ পানীৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ। অপশ্যন A আছে কপাৰ ছালফেট, অপশ্যন B আছে ছ'ডিয়াম কাৰ্বনেট, অপশ্যন C আছে বেকিং ছ'ডা আৰু অপশ্যন D আছে জিপছাম। তো উত্তৰটোৱে হৈছে জিপছাম, অপশ্যন D কেইটাই শুদ্ধ উত্তৰ বুলি ইয়াত কৈছে, ঠিক আছে। কি বুলি কৈছিলে কুৱেশ্যনটো? প্লাষ্টাৰ অফ পেৰিছ নামৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ। তাৰ পাছৰ কুৱেশ্যনটো আহিলে এটা দ্ৰব্যই নীলা লিটমাছ কৰা ৰঙা কৰে আৰু ইয়াৰ সাম্ভাৱ্য pH ৰ মান কিমান হ'ব? তো অপশ্যন A আছে 1, অপশ্যন B আছে 7, অপশ্যন C আছে 8 আৰু অপশ্যন D আছে 10। তো উত্তৰটো হৈছে অপশ্যন A 1 নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। তো কুৱেশ্যনটো সুধিছিলে যে এটা দ্ৰব্যই নীলা লিটমাছ ৰঙা কৰে, ইয়াৰ সাম্ভাৱ্য pH ৰ মান কিমান? তো তোমালোকে এইটো কুৱেশ্যন গুৰুত্বপূৰ্ণভাৱে চাবা, এইটো পৰীক্ষাত আহিব কিন্তু তোমালোকে গোটেইকেইটা আহিব কিন্তু পৰীক্ষাত, গতিকে গুৰুত্বপূৰ্ণ। তাৰ পাছৰ কুৱেশ্যনটো আহিলে তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু। তো তাপৰ আটাইতকৈ সুপৰিবাহী ধাতুটো তোমালোকে জনাটো অত্যন্ত প্ৰয়োজনীয়। অপশ্যন A আছে সোণ, অপশ্যন B আছে ৰূপ, অপশ্যন C আছে এলুমিনিয়াম, অপশ্যন D হৈছে সীহ। তো শুদ্ধ উত্তৰটোৱে হৈছে অপশ্যন B অৰ্থাৎ ৰূপটো হৈছে তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু, ঠিক আছে। এইটো কুৱেশ্যন তোমালোকে 1 নম্বৰ যদি কুৱেশ্যন আহে তোমালোকে কৰিব পাৰিবা বুলি মই আশা ৰাখিছোঁ। নিজৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিব যাতে গোটেই লগৰসকলেও এইখিনি পায়, তেওঁলোকৰ ৰিজাল্টসমূহ ভাল হয়। তো সেইটোৱে আশা কৰিম আৰু চেনেলটো নতুন গাইলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' প্ৰত্যেক দিনাখনি তোমালোকে পৰীক্ষা আগত পাই থাকিবা। পাছৰ কুৱেশ্যনটো আহিলে সাধাৰণ উষ্ণতাত জুলীয়া অৰ্থাৎ তৰল ধাতুটো কি? তো অপশ্যন A আছে গেলিয়াম, অপশ্যন B আছে চিজিয়াম, অপশ্যন C আছে সীহ আৰু অপশ্যন D আছে পাৰা। তো শুদ্ধ উত্তৰটো আমি চাই লৈছোঁ, অপশ্যন নম্বৰ D পাৰাটো ইয়াৰ শুদ্ধ উত্তৰ। তো পাৰা হৈছে সাধাৰণ উষ্ণতাৰ জুলীয়া তৰল ধাতু। কুৱেশ্যন নম্বৰ নেক্সট আহিলে তোমালোকৰ সাধাৰণ উষ্ণতাত জুলীয়া
অধাতুটো কি বুলি কৈছে অথনিটো ধাতু আছিলে এতিয়াতো অধাতু তো আয়োডিন আছে অপশ্যন এ অপশ্যন বি আছে ক্লৰিন অপশ্যন চি আছে ব্ৰমিন আৰু অপশ্যন ডি আছে ছালফাৰ ঠিক আছে তো উত্তৰটো হৈছে অপশ্যন চি ব্ৰমিন তো ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলেও এইকেইটা তোমালোকে চাই ল'বা যিহেতু তোমালোকৰ ইংলিছ মিডিয়ামৰ তোমালোকৰ চিলেবাছটো ছেমেই কিন্তু তোমালোকৰ লেংগুৱেজটো খেলি মেলি অৰ্থাৎ ইংলিছ হ'ব মই অসমীয়াত কৈ আছোঁ কিন্তু তোমালোকে এনেকৈ জানিলেই তোমালোকে শুদ্ধ কৰিব পাৰিবা যিহেতু এই 1 নম্বৰ কুৱেশ্যন তোমালোকে ডাইৰেক্ট তোমালোকে কুৱেশ্যনটো চাই ল'বা ঠিক আছে তো দুটি থকা অধাতুটো কি অপশ্যন এ আছে কাৰ্বন অপশ্যন বি আছে ছালফাৰ অপশ্যন চি আছে ফছফৰাছ আৰু অপশ্যন ডি আছে আয়োডিন তো শুদ্ধ উত্তৰটোৱে হৈছে অপশ্যন ডি আয়োডিনটো ইয়াৰ শুদ্ধ উত্তৰ কি দুটি থকা অধাতু এইটো কুৱেশ্যন ক্লিয়াৰ তোমালোকৰ মই এফালৰ পৰা তোমালোকৰ গোটেইকেইটা ফিজিক্স কেমেষ্ট্ৰি বায়'লজি গোটেইকেইটা তোমালোকক ক্লিয়াৰ কৰি দিছোঁ তো তলৰ কোনটো ধাতু কটাৰীৰে কাটিব পাৰি তলৰ কোনটো ধাতু কটাৰীৰে কাটিব পাৰি বুলি কৈছে তো তোমালোকক এইটো কুৱেশ্যনৰ মই উত্তৰটো কম জানো একেবাৰে সহজ কুৱেশ্যন তো ইয়াৰ ভিতৰত যিটো তোমালোকৰ ছ'ডিয়াম হয় ছ'ডিয়াম লিথিয়াম আৰু পটাছিয়াম এইকেইটা ধাতু কি হয় তেওঁলোকক কটাৰীৰে কাটিব পাৰি তেওঁলোক কোমল ধাতু বুলি কৈছে তো ইয়াত অকল অনলি ছ'ডিয়াম আছে মেগনেছিয়াম আছে সীহ আছে গেলিয়াম আছে তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ ছ'ডিয়ামটো ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে তাৰ পাছৰ কুৱেশ্যনটো আহিলে তলৰ কোনটো এটা উভয়ধৰ্মী অক্সাইড এইটো এটা খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন অপশ্যন এ আছে Na2O অপশ্যন বি আছে K2O অপশ্যন চি আছে CuO আৰু অপশ্যন ডি আছে Al2O3 তো শুদ্ধ উত্তৰটোৱে হৈছে অপশ্যন ডি এলুমিনিয়াম অক্সাইড শুদ্ধ উত্তৰ অৰ্থাৎ Al2O3 ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো আহিলে CuAlNaF এই ধাতুকেইটা অক্সিজেনৰ লগত বিক্ৰিয়া হোৱা বেগৰ নিম্নক্ৰমত সজালে কি হ'ব তো এইকেইটা তোমালোকে চাই লোৱা অপশ্যন এ বি চি ডি তোমালোকে চাই লোৱা এইটো আৰু গাই থাকি তোমালোকক ইনে টাইমটো লছ নকৰোঁ তো ডাইৰেক্ট উত্তৰটোৱে কৈছোঁ চি নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ Na গ্ৰেটাৰ দেন Al গ্ৰেটাৰ দেন Fe গ্ৰেটাৰ দেন Cu ঠিক আছে এইকেইটা কুৱেশ্যন ক্লিয়াৰ তো পাছৰ কুৱেশ্যনটো আহিলে তলৰ ধাতুবোৰৰ কোনটোৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে বুলি কৈছে তো উত্তৰটো হৈছে অপশ্যন এ Na বি হৈছে Fe চি হৈছে Cu আৰু ডি হৈছে Ag তো উত্তৰটোৱে হৈছে Na অপশ্যন এ শুদ্ধ উত্তৰ প্ৰথমতে তোমালোকে এতিয়া কেমেষ্ট্ৰিকেইটা পূৰা ক্লিয়াৰ কৰি দিছোঁ কেমেষ্ট্ৰি তোমালোকে এইকেইটাই আহিব তো পাছৰ কুৱেশ্যন আহিলে বিউটেনটো তোমালোকৰ C4H10 বুলি কোৱা হয় তোমালোকে সকলোৱে জানে এইটো কুৱেশ্যন চাই ল'বা কিন্তু দেই গঠন সমযোগীৰ সংখ্যা অপশ্যন এ আছে 2 অপশ্যন বি আছে 3 অপশ্যন ডি আছে 1 আৰু অপশ্যন চি আছে 0 তো শুদ্ধ উত্তৰটোৱে হৈছে অপশ্যন এ অৰ্থাৎ 2 নম্বৰটো শুদ্ধ উত্তৰ পাছৰ কুৱেশ্যনটো আহিলে যে তলৰ কোনটো অসংপৃক্ত বলয়াকাৰ কাৰ্বন যৌগ অপশ্যন এ আছে চাইক্লোহেক্সেন তাৰপিছতে অপশ্যন বি আছে চাইক্লোবিউটেন চি আছে চাইক্লোপেণ্টেন ডি আছে বেনজিন তো শুদ্ধ উত্তৰটোৱে হৈছে ইজ দ্য কাৰেক্ট এনচাৰ অপশ্যন ডি বেনজিনটো শুদ্ধ উত্তৰ তলৰ কোনটো অসংপৃক্ত বলয়াকাৰ কাৰ্বন বুলি কৈছিলে তো এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ পাছৰ কুৱেশ্যনটো আহিলে যি প্ৰক্ৰিয়াৰ দ্বাৰা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাক এ সালোক সংশ্লেষণ বোলা হয় বি হৈছে বাষ্পমোচন বুলি কোৱা হয় চি হৈছে স্থানান্তৰণ আৰু ডি হৈছে ফটোফছফৰিলেশ্যন বুলি কোৱা হয় আৰু এইটো যিটো কুৱেশ্যন তোমালোকৰ আহিছে এইটো তোমালোকৰ বায়'লজিৰ পৰা আহিছে ভালদৰে চাই ল'বা কিন্তু দেই এফালৰ পৰা মই তোমালোকক গোটেইখিনি পাঠৰে ক্লিয়াৰ কৰি দিছোঁ অপশ্যন এ আছে যিটো তোমালোকে সালোক সংশ্লেষণ বুলি কোৱা হৈছিলে তো সেইটোৱে ইয়াৰ শুদ্ধ উত্তৰ আৰু তাৰ পাছৰ কুৱেশ্যনটো আহিলে অবাধ শ্বসন সম্পন্ন হয় অপশ্যন এ আছে মাইট্ৰকণ্ড্ৰিয়া বি হৈছে ক্ল'ৰ'প্লাষ্টত আৰু চি আছে কোষকেন্দ্ৰত আৰু ডি হৈছে চাইটোপ্লাজমা তো শুদ্ধ উত্তৰ হৈছে চাইটোপ্লাজমা ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন যিটো ডি আছে অবাধ শ্বসনটো ইয়াৰ অবাধ শ্বসনৰ উত্তৰটো হৈছে কি চাইটোপ্লাজমা অপশ্যন ডি ইয়াজ দ্য কাৰেক্ট এনচাৰ পাছৰ কুৱেশ্যনটো আহিলে যে তলৰ কোনবিধ জীৱই আন উদ্ভিদ বা প্ৰাণীক নমৰাকৈ সিহঁতৰ পৰা পুষ্টি আহৰণ কৰে তো অপশ্যন এ আছে কাঠফুলা অপশ্যন বি আছে ব্ৰেড মল্ট আৰু অপশ্যন চি আছে ইষ্ট আৰু অপশ্যন ডি আছে আকাশী লতা তো শুদ্ধ উত্তৰটোৱে হৈছে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ আকাশী লতা ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 5ৰটো আহিলে এবাৰ আমাৰ মুখ গহ্বৰত থকা গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধ কি তো উত্তৰটো হৈছে অপশ্যন এ লাইপেজ অপশ্যন বি হৈছে পেপচিন চি হৈছে ট্ৰিপচিন ডি হৈছে লালতি এমাইলেজ তো শুদ্ধ উত্তৰটোৱে হৈছে অপশ্যন ডি লালতি এমাইলেজটো ইয়াৰ শুদ্ধ উত্তৰ কি আমাৰ মুখ গহ্বৰত থকা গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধ ঠিক আছে এইকেইটা কুৱেশ্যন ক্লিয়াৰ তোমালোকে গোটেই 45 মাৰ্কছ তোমালোকে আজি ক্লিয়াৰ হৈ যাব বুলি মই ধৰি থৈছোঁ এটা নিউৰনৰ পৰা
তাৰ পৰৱৰ্তী নিউৰনলৈ কোনো বাৰ্তা তলৰ কোনটো উপায়ে সঞ্চালিত হয় মই এটা কথা কৈ দিছোঁ তোমালোকৰ অলৰেডি মই লং কুৱেশ্যনৰ ভিডিঅ' বনাই থৈছোঁ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ তোমালোকে এই গোটেই তোমালোকে সেই নম্বৰকেইটাৰ মই এটা ভিডিঅ' বনাই থৈছোঁ বিজ্ঞানৰ তোমালোকে চাই ল'বা ডেছক্ৰিপশ্যনত মই লিংক দি থৈ দিম কিন্তু তোমালোকে তাৰ আগত MCQ চোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ হয় এই 45 মাৰ্কছ তোমালোকে MCQ ক্লিয়াৰ কৰি লোৱা ক্লিয়াৰ কৰি হোৱাৰ পাছত তোমালোকে সেইটো ভিডিঅ' চাবা সেইটো ভিডিঅ'ত গোটেইকেইটা কুৱেশ্যন ক্লিয়াৰ কৰি ল'বা বিন্দাছ তোমালোকে 80+ আমাৰ টাৰ্গেটটো তোমালোকে সম্পূৰ্ণ কৰিব পাৰিবা তাৰপিছত এইটো কুৱেশ্যনৰ অপশ্যন এ আছে বৈদ্যুতিক প্ৰেৰণা বি আছে চুম্বকীয় প্ৰেৰণা চি আছে তাপ আৰু ডি আছে ৰাসায়নিক পদাৰ্থ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাসায়নিক পদাৰ্থ ইয়াৰ শুদ্ধ উত্তৰ পাছৰ কুৱেশ্যনটো আহিলে যে বৈদ্যুতিক প্ৰেৰণাই তলত উল্লেখ কৰা নিউৰনৰ কোনটো অংশত ৰাসায়নিক সংকেতলৈ পৰিৱৰ্তিত হয় তো অপশ্যন এ আছে একচন অপশ্যন বি আছে কোষদেশ অপশ্যন ডি আছে ডেনড্ৰাইট আৰু অপশ্যন ডি আছে মাইলিন আৱৰণী তো উত্তৰটো হৈছে একচন অপশ্যন নম্বৰ এ শুদ্ধ উত্তৰ পাছৰ কুৱেশ্যনটো হৈছে পৰিৱেশৰ কোনো পৰিৱৰ্তনৰ বিপৰীতে আমাৰ শৰীৰত হোৱা তাৎক্ষণিক ক্ৰিয়া হ'ল অপশ্যন এ ঐচ্ছিক ক্ৰিয়া মই ডাইৰেক্ট এনচাৰকেইটা কৰিছোঁ দেই বেছি টাইম হৈ গৈছে তোমালোকৰ অপশ্যন চি প্ৰতিক্ৰিয়াটো ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে ডাইৰেক্ট মই এনচাৰটো তোমালোকক কৈ দিছোঁ অলপ বেছি টাইমেই তোমালোকক লাগি গৈছে ভিডিঅ'টো সেইকাৰণে তোমালোকক মই ডাইৰেক্ট এনচাৰকেইটা কৈ দিছোঁ আমাৰ ভোক লাগিলে লালতি ক্ষৰণ হোৱা বিক্ৰিয়া তলৰ কোনবিধ ক্ৰিয়াৰ উদাহৰণ তো অপশ্যন নম্বৰ যিটো ডি আছে তোমালোকৰ বি অপশ্যন নম্বৰ বি প্ৰতিক্ৰিয়াটো ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে কুৱেশ্যনটো চাই ল'বা আৰু এনচাৰটো তোমালোকে চাই ল'বা তাৰ পাছৰ কুৱেশ্যনটো আহিলে যে অসীম আৰু দাপোনৰ এইটো ফিজিক্সৰ পৰা আহিছে অসীম আৰু দাপোনৰ মেৰুৰ মাজত যিকোনো অৱস্থানত লক্ষ্যবস্তু এটা ৰাখিলে উত্তল দাপোন এখনে প্ৰতিবিম্ব গঠন কৰে তো অপশ্যন এ আছে বি চি ডি আছে তো এই 3-4টা অপশ্যনৰ ভিতৰত তোমালোকৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি মুখ্য ফকাছ আৰু দাপোনৰ মেৰুৰ মাজতো ইয়াৰ শুদ্ধ উত্তৰ পাছৰ কুৱেশ্যন আহিলে যে অৱতল দাপোন এখনৰ মুখ্য ফকাছত ৰখা লক্ষ্যবস্তুৰ বাবে উৎপন্ন প্ৰতিবিম্বৰ অৱস্থান অপশ্যন এ বি চি ডি আছে তো এই এ বি চি ডি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি অসীমতো ইয়াৰ শুদ্ধ উত্তৰ ক্লিয়াৰ তাৰ পাছৰ কুৱেশ্যনটো আহিলে তলৰ চকুৰ কোনটো অংশই চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে এ বি চি ডি তোমালোকৰ অপশ্যন আছে তো উত্তৰটোৱে হৈছে অপশ্যন এ চকুৰ মণিটো ইয়াৰ শুদ্ধ উত্তৰ তলৰ কোনটো অংশই চকুৰ লেন্সৰ বক্ৰতা সলনি কৰে মই স্পীড গাইছোঁ কাৰণে মোৰ স্পেলিংখিনি অলপ ভুল হ'ব তোমালোকে শুদ্ধ কৰি ল'বা দেই তলৰ কোনটো অংশই চকুৰ লেন্সৰ বক্ৰতা সলনি কৰে অপশ্যন এ বি চি ডি আছে তো উত্তৰটোৱে হৈছে অপশ্যন নম্বৰ যিটো ডি আছে চিলিয়াৰী পেশীটো ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে এইটো কুৱেশ্যনটো ক্লিয়াৰ তোমালোকৰ পৰীক্ষাত আহিলে পাৰিবা বুলি মই আশা ৰাখিছোঁ তাৰ পাছৰ কুৱেশ্যনটো সুস্থ চকুৰ বাবে চকুৰ নিকট বিন্দুৰ অৱস্থান চকুৰ পৰা এ বি চি ডি অপশ্যন আছে অসীম 25 চেণ্টিমিটাৰ 2.5 চেণ্টিমিটাৰ আৰু 250 মিটাৰ আছে তো শুদ্ধ উত্তৰটো হৈছে 25 চেণ্টিমিটাৰটো সকলোৱে পাই আহিছে কিতাপত পাছৰ কুৱেশ্যনটো সুস্থ চকুৰ বাবে অৰ্থাৎ সুস্থ যি চকু আছে চকুৰ বাবে চকুৰ দূৰ বিন্দু থাকে চকুৰ পৰা কিমানত তো ডাইৰেক্ট উত্তৰটোৱে কৈ দিছোঁ অসীমলৈকে তেওঁ দেখিব পাৰে এইটো লিমিট নাই তো 1 নম্বৰ কুলম আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা তো অপশ্যন এ বি চি ডি আছে তো উত্তৰটোৱে হৈছে অপশ্যন নম্বৰ ডি যিটো আছে 6.25 × 10⁻18 তাৰপিছত আহিলে বৈদ্যুতিক প্ৰবাহৰ SI একক কি অপশ্যন এ বি চি ডি আছে তো উত্তৰটো হৈছে ডাইৰেক্ট এম্পিয়াৰ লিখি দিবা এম্পিয়াৰ যিটো তোমালোকৰ ডি নম্বৰ অপশ্যন এইটো হৈছে বৈদ্যুতিক প্ৰবাহৰ SI একক ক্লিয়াৰ তাৰ পাছৰ কুৱেশ্যন আহিলে চুম্বক ক্ষেত্ৰত ঘূৰোৱা কুণ্ডলী এটাত আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয় কৰা নীতিটো হ'ল এ বি চি ডি আছে তো উত্তৰটো হৈছে ফ্লেমিঙৰ সোঁহতীয়া নীতি দেই বাওঁহতীয়া নীতি বুলি বহুতে মানে তেওঁলোকৰ কনফিউজন লাগিব ফ্লেমিঙৰ সোঁহতীয়া নীতি আছিলে নে বাওঁহতীয়া নীতি আছিলে তো তোমালোকে সোঁহতীয়া নীতি লিখিবা দেই কুৱেশ্যনটো চাই ল'বা কিন্তু কুৱেশ্যনটো ভালদৰে চাই লোৱা এইটো ভুল নকৰিবা কিন্তু দেই 1 নম্বৰ ডাইৰেক্ট তোমালোক গুচি যাব পাছৰ কুৱেশ্যনটো আহিলে যে ভাৰতত পৰৱৰ্তী প্ৰবাহৰ কম্পনাংক এ বি চি ডি অপশ্যন আছে তাৰপিছতে অপশ্যন নম্বৰ বি 50 হাৰ্টজটো ইয়াৰ শুদ্ধ উত্তৰ পাছৰ কুৱেশ্যন দিলে ভাৰতত এ চি ডি সলনি হয় প্ৰতি এ বি চি ডি অপশ্যন আছে তাৰ ভিতৰত তোমালোকৰ এ নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ 0.01 ছেকেণ্ড ভাৰতত সজীৱ আৰু উদাসীন তাৰৰ মাজত থকা অৰ্থাৎ ৰখা বিভৱভেদৰ মান এ বি চি ডি আছে তো শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি 220 ভল্টটো ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে তো ক্লিয়াৰ তোমালোকৰ এইকেইটা কুৱেশ্যন তোমালোকে ভালদৰে তোমালোকে পঢ়া এতিয়া তোমালোকে আশা কৰোঁ লিখি লৈছে তোমালোকে ভিডিঅ'টো ৰখাই গোটেই কুৱেশ্যনকেইটা লিখি ল'বা গোটেই আজি এইটো ভিডিঅ'ত MCQ কেইটা ক্লিয়াৰ তো আগৰ ভিডিঅ'টোত মই তোমালোকৰ লং কুৱেশ্যনখিনি ক্লিয়াৰ কৰিছিলোঁ তো
তো তোমালোকে সেইটো ভিডিঅ' চাই ল'বা এতিয়া গৈ তোমালোকে পটককৈ চাই লোৱা ডেছক্ৰিপশ্যনত লিংক দিয়া আছে গোটেইকেইটা কুৱেশ্যন তোমালোকে লিখি লোৱা পৰীক্ষাত তোমালোকে 80+ পাই যাবা আৰু ভিডিঅ' আহি আছে তোমালোকৰ ছায়েন্সৰ মই বেলেগ এটা চেনেলৰ যোগেদি তোমালোকক মই সেয়া ছায়েন্সৰ ভিডিঅ' দিম তোমালোকে আমাৰ কমিউনিটি ছেকশ্যনটো তোমালোকে চেক কৰিবা তাত মই লিংক দি থৈ আহিব ভিডিঅ'ৰ তো ইমানেই ভিডিঅ'টো তোমালোকে ভালদৰে টাৰ্গেটটো লোৱা 80+ কৰিম বুলি আৰু যোনসকলে 100 কৰিম বুলি আছে তেওঁলোকে 100ৰ টাৰ্গেট লোৱা তো আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ জয় আই অসম